চৌদিশে এতিয়া ফুটবলৰ জ্বৰ। এফালে বিশ্বকাপ ফুটবলৰ মনোমোহা সেই দৃশ্যসমূহ আমাৰ নিজৰ দেশে নেখেলিলেও বেলেগ দেশবিলাককে আমি সমৰ্থন কৰিবলৈ উপায়হীন হিচাপে সমৰ্থন কৰি আমি ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ গৈছোঁ। সেই সময়তে আমাৰ নিজৰ স্থানীয় এখন ফুটবল খেলৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। এই দৃশ্য আচলতে দেখুওৱাৰ নেপথ্যত কিছু কথা ক'বলগীয়া আছে, সেইবাবে দেখুৱালোঁ। এই দৃশ্য যোৰহাটৰ উপকণ্ঠৰ অন্যতম এটা সময়ৰ বিখ্যাত ফুটবলৰ স্থান বালিগাঁৱৰ যি জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ তাৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি তেখেতসকলে এখন ফুটবল প্ৰতিযোগিতা পাতিছিলে স্কুলবিলাকৰ মাজত। তাৰে চূড়ান্ত খেল এখন, আৰু এই চূড়ান্ত খেলখনৰ চাই থকাৰ মাজতে দুটামান ক্লিপ আচলতে এনেকৈ আবদ্ধ কৰি মোবাইলত আপোনালোকলৈ এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। আৰু এই ভিডিঅ'টোৰ নেপথ্যৰ মোৰ ক'বলগীয়া কথাখিনি হ'ল যে আপুনি চাওক, আমাৰ প্ৰতিভাৰ অভাৱ নাই। অসমত যথেষ্ট প্ৰতিভাধৰ ফুটবল খেলুৱৈ ওলাইছিল, ওলাই আছে আৰু ওলাব। কিন্তু আমাৰ অভাৱ কি? উন্নত খেলপথাৰৰ, আমাৰ অভাৱ উন্নত প্ৰশিক্ষণৰ, আমাৰ অভাৱ আমাৰ এক্সপ'জাৰৰ অভাৱ। আপুনি এই খেলপথাৰখনেই চাওকচোন। এই খেলপথাৰখনৰ এই বোকাময় খেলপথাৰত আজি এই অকণমানি ল'ৰা ছোৱালীকেইটাই 15 বছৰ অনুৰ্ধৰ এই ল'ৰাকেইটাই যথেষ্ট ধুনীয়া খেলিছে, কিন্তু তেওঁলোকে গ্ৰীপ ল'বৰ বাবে খেলপথাৰখনত তেওঁলোকৰ খেলপথাৰৰ অৱস্থা তুথৈবচ। আমি আচলতে ক্ৰীড়া মন্ত্ৰালয়টোৱে বা অসম ফুটবল এছ'চিয়েশ্যনে বা আমাৰ স্থানীয় বিধায়ক মন্ত্ৰীসকলে, মই ভাবোঁ এনেধৰণৰ গ্ৰাম্য প্ৰতিভাবিলাক যদি উলিয়াই নিব লাগে, আমাৰ ল'ৰাই যদি লুইতৰ পাৰ টেমছৰ পাৰ জিলিকাব লাগে, আমাৰ যদি প্ৰতিভাই গৈ পেলাই বিশ্ব দৰবাৰ ফেনেকিব লাগে, তেতিয়াহ'লে আমি তেওঁলোকক কি দিব লাগিব? এক্সপ'জাৰ, আন্তঃগাঁথনি, উন্নত প্ৰশিক্ষণ। আৰু ইয়াৰ দায়িত্ব কাৰ? ৰজাগড়ৰ, দিছপুৰৰ, স্থানীয় বিধায়কৰ, মন্ত্ৰীৰ, খেল মন্ত্ৰীজনৰ, এওঁলোকৰ আচলতে দায়িত্ব। এইখন এখন ধুনীয়া খেলপথাৰ, প্ৰায় 11 বিঘা মাটি আছে, কিন্তু অত্যন্ত কদৰ্য, পানী সোমাই ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। অৰ্থাৎ এইখনক যদি ধুনীয়াকৈ কাছপিঠিয়াকৈ বনোৱা হয়, ড্ৰেইনেজ ব্যৱস্থা কৰা হয়, উন্নত ঘাঁহ তাত যদি ৰোপণ কৰা হয়, তেতিয়াহ'লে উত্তৰ পূব যোৰহাটৰ বাবে বা আপুনি সমগ্ৰ যোৰহাটৰ বাবে এইখন এখন অত্যন্ত ভাল ফুটবল গ্ৰাউণ্ড হ'ব পাৰে। কিন্তু আমি এই কথাবিলাকৰ পৰা বহু ডজন দূৰত থাকোঁ। আমি আঁতৰি থাকোঁ এইবিলাকৰ পৰা। মই এই ভিডিঅ'টো এইবাবে আচলতে গল্ডেন আছামৰ পৃষ্ঠাত দিলোঁ যে আমাৰ ক্ৰীড়া মন্ত্ৰালয়, আমাৰ মন্ত্ৰীয়ে, আমাৰ বিধায়কে, আমাৰ যিসকলে খেল ভাল পায় প্ৰত্যেকজনে এনেকুৱা ধৰণৰ খেলপথাৰসমূহ উন্নত কৰি আমাৰ সন্তানসমূহক বিশ্বমুখী যাত্ৰা, ৰাষ্ট্ৰৰ ভাল স্থানত প্ৰতিষ্ঠিত হ'ব পৰা খেলুৱৈ কৰাৰ বাবে যিখিনি আমাৰ কৰণীয়, কাৰণ আমি কৰিব নোৱাৰোঁ, আমি এটা ভিডিঅ' দিব পাৰোঁ, আমাৰ ওচৰত টকা নাই। যোনে কৰিব পাৰে তেওঁলোকৰ বাবে এইটো ভিডিঅ' দিয়া হৈছে। মই ভাবোঁ এই ভিডিঅ'টোত এটা অৰ্থ আছে, সেইবাবে মই ভিডিঅ'টো কৰিলোঁ। এনেকুৱা ফুটবল হাজাৰখন হৈ আছে, কিন্তু অভাৱ কি? উন্নত খেলপথাৰৰ। অভাৱ কি? অভাৱ আমাৰ উন্নত প্ৰশিক্ষণৰ। অভাৱ কি? এক্সপ'জাৰৰ। গতিকে অনুৰোধ জনালোঁ এই ভিডিঅ'টো যাতে সকলোৱে শ্বেয়াৰ কৰে।